নিজৰ যি শিক্ষাগত অৰ্হতা তাৰ লগতে কম্পিউটাৰৰ অৰ্হতাটো অতি প্ৰয়োজন। গতিকে তাৰ বাবে উপৰিও নকৰোঁ যে আমি নিজে আত্মনিৰ্ভৰশীল হ'ম, তেনেধৰণে আগবাঢ়ি যাবৰ কাৰণে কম্পিউটাৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণলৈ তেওঁলোকে নিজে আত্মসংস্থাপন গঢ় লৈ তুলিব পাৰে। গতিকে AIC প্ৰতিষ্ঠানটো সফল হৈছে, এইধৰণে এই প্ৰতিষ্ঠানটো আগবাঢ়ি যাওক, প্ৰতিষ্ঠানটো উত্তৰোত্তৰ কামনা কৰোঁ। কম্পিউটাৰ লিটাৰেচি বা কম্পিউটাৰ ইলিটাৰেট বুলি এটা নতুন কনচেপ্ট আহি গ'ল। এনেধৰণে কম্পিউটাৰ শিক্ষা দি তেওঁলোকক যুগটোৰ লগত আগবাঢ়ি যাবৰ কাৰণে সুবিধা দিছে, তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা দিছে, চৰকাৰী সংস্থাপনৰ সুবিধা দিছে। গতিকে মই প্ৰথমেই ইয়াৰ কৰ্মকৰ্তাসকলক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এতিয়া প্ৰজন্মৰ অন্তৰত কম্পিউটাৰ দেখিলে ভয় কৰাৰ প্ৰজন্ম হিচাপে তেওঁলোকে কৰি ৰখা নাই। এনেও যিখন উইণ্ডোৱে হয়তো আপুনি বহুত কিবা কাম কৰিব পাৰে। আজি কম্পিউটাৰটো খুলি লোৱাৰ লগে লগে আপোনাৰ ফ্ৰণ্টত যিখন উইণ্ডো থাকিব, এই উইণ্ডোখনে আপুনি বহুত কিবা কাম কৰিব পাৰে। কিন্তু তাৰ কাৰণে কি কৰিব লাগিব, মনটো দৃঢ় কৰি ল'ব লাগিব যে মই কম্পিউটাৰ শিকি এই ছাবজেক্টটো কৰি দি মই বিভিন্ন ধৰণৰ কাম কৰিব পাৰিম। আৰু কম্পিউটাৰ যি শিকিলে এনেই কম্পিউটাৰৰ ABCD কেইটা মাৰি পেলাই শেষ কৰিলে নহ'ব, তাৰ বোলে মই টাইপ কৰিব পাৰোঁ, মই ফটো কাটিব পাৰোঁ, সেইটোৱে নহ'ব। ইণ্টাৰনেট ছাপোৰ্ট কৰিব পাৰিব লাগিব। আৰু ইণ্টাৰনেট ছাপোৰ্ট কৰিব পাৰিলে তাৰ পৰা আপোনালোক সদায় দৈনিক নতুন নতুন শিক্ষা আহৰণ কৰিব পাৰিব। তুমি যদি বুঝি মানে বুকুরে মরম, তুমি যদি বুঝি আইবে বেলাম মানে কিও মরমি, বেলাম মানে তোমাকে ভালো লইতে দিও যেন তোমার যাও। আইবে বেলাম মানে তোমাকে ভালো লইতে দিও যেন যে সভাসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ সংখ্যা লাহে লাহে হ্ৰাস হৈছে। যেনেকৈ আপোনালোকৰ মাইণ্ডটো লাগিবই, মগজু লাগিবই। কম্পিউটাৰ যিমান আগবাঢ়িছে, কম্পিউটাৰ যিমান আপডেট হৈছে, সেইটো এটা ভাল খবৰ। কিন্তু সমান্তৰালভাৱে মোবাইলটো আহিছে, সেইটো এটা ভাল খবৰ। কিন্তু মোবাইলক বেছি গুৰুত্ব নিদি যদি নিজৰ মন মগজুক গুৰুত্ব দিয়া হয়, তেনেহ'লে কিন্তু গ্ৰ'থ জিকিব, তেনেহ'লে মন শক্তিশালী হ'ব আৰু মনটো ভাল হৈ থাকিব আৰু আগবাঢ়ি যোৱাত সহায় হ'ব। সেইবাবে
সফল হ'বৰ কাৰণে দুটা গুণৰ বিশেষ প্ৰয়োজন। এটা হৈছে আগ্ৰহ। যি তোমালোকৰ যিটো দক্ষতা, তোমালোকৰ যিটো মন, সেই মনটোক যদি ভালকৈ একান্ত মনে কিবা এটা কামত লগাবলৈ চেষ্টা কৰা, তেতিয়াহ'লে সফল হ'বা। আৰু তাৰ কাৰণে তোমালোকে নিজৰ দৃঢ়তা থাকিব লাগিব। দৃঢ়তাৰ অবিহনে আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। সন্মুখত প্ৰত্যাহ্বান বহুত আছে, কিন্তু সেই প্ৰত্যাহ্বানসমূহ নেওচি আগবাঢ়িবলৈ হ'লে তোমালোকে তোমাৰ মনটো প্ৰবল আগ্ৰহেৰে হেঁপাহেৰে যদি মন দিয়া, তেতিয়াহ'লে তোমালোক সফল হ'ব। মহাগ্লানি ভারতের পরা আর তারি নিমিত্তে অস্তাদ হৈযখিনি সেনা হয়েছে নেপাল। ভারতের প্রবল প্রতাপী মদ গর্বী রজা দুর্যোধনে শক্তিহীন ভাতৃহীন হয়ে আছে গণেশের প্রমাণ। আর আনফালে গুরুকুলের মন্ত্রণাদাতা মানব জন্মর প্রখেল প্রতিশোধ অনলরে দগ্ধ সকলেরও জীবন নাতর হব সমাপন এই খবরতে। যথা ধর্ম তথা যথা ধর্ম তথা